দুধনৈ দামোৰাত ব্যৱসায় গুলীচালনা কৰা ঘটনাৰ লগত জড়িত মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ আহত আবু ছৈয়দৰ নিজ ভাতৃৰ ৰচিছিল হত্যা পৰিকল্পনা আৰক্ষী ভাতৃ সাবুল ইছলামৰ বিৰুদ্ধে লাভ কৰিছে প্ৰমাণ হত্যাৰ পৰিকল্পনাত সাবুলক সহায় কৰাৰ তথা এই ঘটনাৰ সৈতে জড়িত নায়েব আলীকো গ্ৰেপ্তাৰ কৰিছে দুধনৈ আৰক্ষীয়ে মাষ্টাৰমাইণ্ড সাবুলে সুপাৰী কিলাৰৰ জৰিয়তে এই ঘটনা সংঘটিত কৰা সন্দেহ দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ককায়েকৰ ব্যৱসায় নিজৰ নামত কৰা আৰু পাৰিবাৰিক কন্দলৰ বাবে হত্যাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে দলটোত আৰু অধিক লোকো জড়িত থকাৰ সন্দেহ কৰিছে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ব্যৱসায়ী আবু ছৈয়দ ইফালে 200 টকাৰ বাবে পিতৃক হত্যা কৰিছে পুত্ৰই ঢেকিয়াজুলি চপাই চাহ বাগিচাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে মৃত লোকজন বাগিচাৰ নতুন লাইনৰ বাসিন্দা সামছন গুৰিয়া পুত্ৰ আলেক্সিউছ গুৰিয়াই লোকজনক হত্যা কৰাৰ অভিযোগ লোহাৰে মৰিয়াই পিতৃক হত্যা কৰিছে পুত্ৰই আলেক্সিউছে মাত্ৰ 200 টকা বন্ধকত দিছিল নিজৰ চাইকেলখন আৰু চাইকেলখন বন্ধকত দিয়াক লৈ পিতা পুত্ৰৰ মাজত হৈছিল বাক বিতাণ্ডা আৰু বাক বিতাণ্ডাই লৈছিল কাজিয়াৰ চৰম ৰূপ পুৰাশক্ত আলেক্সিউছে জুই ফুৱাবলৈ ব্যৱহাৰ কৰা লোহাৰে মূৰত আঘাত কৰে পিতৃৰ লগে লগে মৃত্যুক আঁকোৱালি লয় সামছন গুৰিয়া নামৰ লোকজনে নিশাৰ ভাগতে এই ঘটনাটো পোহৰলৈ আহে নিশাৰ ভাগতে ঘটিছিল ঘটনাটো কিন্তু পোহৰলৈ আহে মঙলবাৰে পুৱা আহে ঘটনা সংঘটিত কৰি থানাত আত্মসমৰ্পণ কৰে পুত্ৰই আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ল'ৰাটো চাইকেল বোলে বন্ধক দিছিল 200 টকাত আৰু দেউতাই খুদিলে চাইকেল কি কৰিলি বুলি তো বন্ধক দিছো বুলি কোৱাৰ কাৰণে মানে অলপ গালি গালাজ কৰিলে ল'ৰাটো খং উঠি তাক মানে মাৰ্ডাৰ কৰি দিলে ওই আমিতো যেনেকা চৌকা জ্বলাও চৌকা যেটা ফুকা থাকে নহয় কুণলি বুলি কওঁ এই হেতু দি লোহাৰে আছিলে দি মাৰি মানে মাথা ভাঙি দিলে আৰু ভৰিৰ এটা হাড় ভাঙি দিলে কি নাম বাপেকজনৰ নাম হ'ল সামছন গুৰিয়া আৰু ল'ৰাজনৰ নাম হ'ল আলেক্সিউছ গুৰিয়া খাইছিল অলপ কি দি মাৰিলা কিবা ৰাখা আছে কি আছিল ৰড দি মাৰিলা ৰড ইমান লগত দেউতাৰ ভুলটো কি আছিল দেউতাক মাৰিলে এই জানো কিবা খং উঠি গ'ল মাৰি দিলোঁ